নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ ওপৰত ক্ষোভিত ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত কংগ্ৰেছৰ সম্পাদক নুৰুল ইছলাম ক্ষতিগ্ৰস্তসকলৰ মাজত বিতৰণ কৰিলে প্ৰয়োজনীয় খাদ্য সামগ্ৰী। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজচক্ৰ অন্তৰ্গত কাছাৰপেটি আৰু বৰাইচলাত যোৱা কেইবাদিনে ধৰি আই আৰু মানস নৈৰ খহনীয়াত সৰ্বশ্ৰান্ত হৈ পৰিছে বহুকেইটা পৰিয়াল। নৈৰ বুকুত মৰমৰ ঘৰখন হেৰুৱাই ৰাস্তা বা আন ওখ ঠাইত অস্থায়ীভাৱে আশ্ৰয় গ্ৰহণ কৰিছে ক্ষতিগ্ৰস্ত পৰিয়ালবোৰে। ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক সাক্ষাৎ কৰিবলৈ যোৱা শনিবাৰে নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন অহাৰ কথা আছিল যদিও সময়ৰ অভাৱৰ বাবে যোগীঘোপা কাবাইতাৰী অঞ্চল পৰিদৰ্শন কৰি সাংসদজন গুচি গৈছিল। ইয়াকে লৈ সাংসদজনৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছিল খহনীয়াগ্ৰস্ত ৰাইজে। খহনীয়াগ্ৰস্ত ৰাইজৰ ক্ষোভ দৈনিক জনমভূমি কাকততো প্ৰকাশ পাইছিল। আজি বৰৈচালা আৰু কাছাৰপেটি খহনীয়াগ্ৰস্ত অঞ্চলত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক নুৰুল ইছলাম আৰু ইছলামে ক্ষতিগ্ৰস্ত লোকসকলৰ দুখ দুৰ্দশা পৰিদৰ্শন কৰাৰ লগতে সাধ্যানুসাৰে সাহায্যও প্ৰদান কৰে। মুঠ 34টা ক্ষতিগ্ৰস্ত পৰিয়ালক তিৰপাল আৰু প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে প্ৰদেশ কংগ্ৰেছৰ সম্পাদকজনে। প্ৰদেশ কংগ্ৰেছৰ সম্পাদক নুৰুল ইছলামৰ লগত সহযোগ কৰে বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি আইৰিছ আহমেদে। ক্ষতিগ্ৰস্ত ঠাইডোখৰত স্থানীয় বিধায়কে কোনো সহায়ৰ হাত আগবঢ়াবলৈ সক্ষম নোহোৱাত প্ৰদেশ কংগ্ৰেছৰ সম্পাদকে সাহায্য প্ৰদান কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। আজি দিনটো আমি এই আই নদীৰ যি গৰাখহনীয়াৰ কবলত পৰা মানুহখিনি আৰু গৰাখহনীয়াৰ যিটো পৰিস্থিতি এইটো বুজি ল'লোঁ আৰু লগতে মানাহ নদীৰো গৰাখহনীয়াৰ যিখিনি মানুহ আছিল সিহঁতক সাক্ষাৎ কৰিলোঁ আৰু পৰিস্থিতি বুজি ল'লোঁ। হয়, আমাৰ তৰফৰ পৰা অলপ কিবা বিতৰণ কৰিছোঁ কংগ্ৰেছ দলৰ ফালৰ পৰা। কিমানটা পৰিয়ালৰ মাজত বিতৰণ কৰা হ'ল? প্ৰায় 40টামান পৰিয়ালৰ মাজত বিতৰণ কৰা হ'ল বস্তুখিনি। কিন্তু যি পৰিস্থিতি দেখিলোঁ এইটো আচলতে আপোনালোকৰ মাধ্যমেৰে জনাওঁ, চৰকাৰক জনাওঁ, বিশেষকৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক যে এই যে গৰাখহনীয়া হৈছে আৰু আগন্তুক দিনতো হোৱাৰ যি পৰিস্থিতি হৈ আছে এইটোৰ পাৰ্মানেণ্ট সলিউশ্যন লাগে। গতিকে নদী বান্ধ ইয়াৰ পাৰ্মানেণ্ট সলিউশ্যন আপোনালোকৰ মাধ্যমেৰে মন্ত্ৰী মহোদয়ক জনাম যে এইটোৰ এটা ব্যৱস্থা কৰিব লাগে। চৰকাৰৰ ফালৰ পৰা যি দেখিছোঁ যি ধৰণৰ মন্তব্য, সেই মন্তব্য চাইতো বুজা নাযায় যে চৰকাৰ এই বিষয়ত চিৰিয়াছ। কাৰণ আপোনালোকে কেইদিনমান আগতে গম পাইছে অমিত শ্বাহ ডাঙৰীয়াই 50টা ডাঙৰ পুখুৰী বনাই বান পৰিস্থিতি নিয়ন্ত্ৰণৰ কথা কৈছে। গতিকে এইটো এটা কেনেকুৱা ধৰণৰ কথা হয় আপোনালোকে বিচাৰ কৰিব। আৰু আজি আকৌ ৰাজ্যপাল মহোদয়ে কৈছে যে এয়া বান নহয়, বান সদৃশ পৰিস্থিতিহে। গতিকে বানৰ ওপৰত মই ভাবোঁ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ অলপ জ্ঞানৰ অভাৱ হৈছে। গতিকে মই ভাবোঁ যে চৰকাৰ এই বিষয়ত মুঠেই চিৰিয়াছ নহয়। নাই, সঁহাৰিতো একো হোৱা নাই, এতিয়ালৈকে সঁহাৰি আমি একো পোৱা নাই। আজি ইমান দিনে মানে আমাৰ আই নদীৰ গৰাখহনীয়াত বহুত পৰিয়াল যা গৈছে, এতিয়ালৈকে চৰকাৰৰ পৰা আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই। কিন্তু আমাৰ বিধায়ক ছাৰে আহিছিল, বিধায়ক ছাৰে আহি সিদিনা বুজ লৈছে আৰু যিখিনি পৰিয়াল আমাৰ পৰিয়ালৰ ঘৰ দুৱাৰ নদীত যা গৈছে গোটেইখিনি পৰিয়ালৰ লগত সাক্ষাৎ কৰিছে। তেখেতকো মই ধন্যবাদ জনাইছোঁ। আজি আৰু আমাৰ এই প্ৰদেশ কংগ্ৰেছৰ ছেক্ৰেটাৰী নুৰুল চাহাব তেখেতেও আহিছিল। তেখেতে আহি আমাৰ যে পৰিয়াল যিখিনি গৰাখহনীয়াৰ কবলত পৰা পৰিয়াল আছে গোটেইখিনিৰ লগত সাক্ষাৎ কৰি তেখেতৰ লগত বুজ লৈ অলপ কিছু সাহায্য দিছে, তাৰ বাবেও তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু এতিয়ালৈকে মানে আৰু যদি আমাৰ এই আই নদীৰ গৰাখহনীয়াৰ যদি প্ৰটেকশ্যন নহয় তেনেহ'লে আৰু বহু পৰিয়াল আছে যে তেখেতৰ ঘৰ দুৱাৰ ভাঙি ইতিমধ্যে আজি এই বছৰত মোটামুটি ধৰক 15-20টামান পৰিয়াল গুচি গৈছে আৰু যে যাব এতিয়াহে আৰম্ভ হৈছেহে জাষ্ট।
বানপানী আৰম্ভ প্ৰথম অৱস্থাতে 15-20খন পৰিয়াল গুচি গ'ল, কিন্তু এতিয়া আৰু 2-3 মাহ আছে। 2-3 মাহৰ ভিতৰত আৰু যে কিমান যাব যদি প্ৰটেকশ্যন নহয়। সেইকাৰণে মই চৰকাৰৰ ওচৰত এটাই আবেদন জনাইছোঁ, যাতে অতি সোনকালে আমাৰ এই কাছাৰবিটি গাঁওখন যাতে সুৰক্ষিত থাকে, তাৰ বাবে মই চৰকাৰক বিধি ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছোঁ। আমাৰ বঙাইগাঁও জিলাৰ সিজনগ্ৰাম ব্লকৰ অন্তৰ্গত কাছাৰবিটি গাঁও পঞ্চায়ত হয়। ইয়াতে যিটো আমাৰ আই নদীৰ গৰাখহনীয়া, এইটো নতুন কথা নহয়। প্ৰতি বছৰে প্ৰায় 50-ৰ পৰা 100 ঘৰ এই আই নদীৰ বুকুত যায়। আৰু এই ক্ষেত্ৰত মানে আমি চৰকাৰক কেইবাবাৰো ইয়াতে ডাঙৰ প্ৰপ'জাল পঠোৱা হৈছিল বিভাগীয় কৰ্তৃপক্ষৰ হতুৱাই। 3,82 লাখ টকাৰ আমাৰ ৱাটাৰ ৰিচৰ্চৰ যোগেদি মানে এই ডিপাৰ্টমেণ্টৰ যোগেদি চৰকাৰক মানে অৱগত কৰা হৈছিল যে আমাৰ ইয়াতে এটা ডাঙৰ স্কিম লাগে। আজিৰ এই অসম চৰকাৰৰ জলসম্পদ বিভাগৰ সন্মানীয় মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতক কেইবাবাৰ ইয়াতে আগৰ যিটো আপ লেভেলত যিটো গৰাখহনীয়া হৈছিল তাতে আহিছিল। আহি পেলাই তেতিয়া মানুহক আশাস দিছিল যে ইয়াতে আমি ডাঙৰ স্কিম ধৰিম, কিন্তু সেইটো খালি মুখৰ কথাহে, মানে কামত সেইটো প্ৰতিফলন হোৱা নাই। তো আমি চৰকাৰক এইটো মানে দাঁতিকেই অনুৰোধ জনাইছোঁ যে বঙাইগাঁও ডিষ্ট্ৰিক্টত এটা ৱাটাৰ ৰিচৰ্চ বোলা এটা ডিপাৰ্টমেণ্ট আছে। এই ডিপাৰ্টমেণ্টটো হৈছে যেনেকৈ এটা কথা এষাৰ আছে যে আছে গুৰু নাবাই হাল, থকাতকৈ নথকাই ভাল, তেনেকৈ ব্যৱহাৰ হৈ আছে এই ৱাটাৰ ৰিচৰ্চৰ ডিপাৰ্টমেণ্টটো। তো মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰক অনুৰোধ জনাইছোঁ যে আপুনি অলপ চৰ্চাপুৰীৰ মানুহৰ প্ৰতি, এই কৃষিজীৱী মানুহ সৈতে অনুৰোধ জনাইছোঁ, আজি এই কাছাৰবিটি এই আই নদীৰ গৰাখহনীয়া কবলত ইয়াতে যিখন পৰিয়ালৰ নদীৰ বুকুত যা গৈছে আৰু যিখিনি মানুহ আছে, এইখিনি মানুহক যাতে অন্তত এটা ভাল এটা মানে হেৰি দিয়ে, প্ৰটেকশ্যন দিয়ে। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।